my honorable brothers, my honorable sisters, and my honorable mothers. मैं असम का अमीर हमजा हूँ, मैं इंडिया का अमीर हमजा हूँ, मैं इंडिया कंट्री का अमीर हमजा हूँ, एंड मैं गोलपाड़ा डिस्ट्रिक्ट का अमीर हमजा हूँ. I am speaking in Assamese language. मैं Assamese language में बोल रहा हूँ. গতিকে মই অতি প্ৰথমত আল্লাহৰ প্ৰশংসা কৰিছোঁ. যে আল্লাহ তাবাৰক তাআলা এই যে ৰমজান মাহ দান কৰিছে, ইমান মাহ, এই মাহৰ ভিতৰত যে সবে কত লুকাই আছে এটা আমি সকলোৱে জানো. এই সবে কদৰত কিমান মানে ইবাদত উপাসনা কৰিব, কিমান ইবাদত কৰিব, কিমান কোরআন তেলাওয়াত কৰিব, কিমান জিকিৰ কৰিব, কিমান নামাজ পঢ়িব, আৰু কিমান কান্দি কান্দি আল্লাহর ওচৰত মোনাজাত কৰিব. হে আল্লাহর প্রতি যে আল্লাহ তাবারক তাআলা এনেকুৱা শান্তি পবিত্ৰ মাহ ৰমজান প্ৰদান কৰিছে, হে আল্লাহর প্রতি আমি সকলোৱে কৈছোঁ আলহামদুলিল্লাহ. তার প্রিয় তাই আছে শ্রেষ্ঠ প্রফেট ইন দ্য ওয়ার্ল্ড. এই বিশ্বর জমিনত এনেকুৱা শ্রেষ্ঠ মহামানৱ এই দুনিয়াত আহিছিলে, যিজন ব্যক্তি ইমান কষ্ট কৰিছিলে, ইমান দুঃখ কৰিছিলে বিশ্বর জমিনত, তাইফ চহৰত, মক্কা চহৰত, মদিনা চহৰত. এনেকুৱা দুঃখ কষ্ট কোনো ব্যক্তি কৰা নাছিলে. সেইকাৰণে আমি কি কৰিছোঁ, সেই নবীৰ প্ৰতি দৰুদ শৰীফ পঢ়িছোঁ, হাজাৰ হাজাৰ কোটি কোটি বাৰ দৰুদ শৰীফ পঢ়িছোঁ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম. মোৰ বন্ধুসকল, এই গোটেই বিশ্বর জমিনত মই আগতে কৈছিলোঁ কোনো মানুহক মই ঘৃণ নকৰোঁ. হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধ, যিমান ধৰ্মৰ মানুহ এই দুনিয়াৰ ভিতৰত আছে, সকলো মানুহক মই অসম আমিৰ হামজা অন্তৰৰ পৰা ভাল পাইছোঁ. এই কাৰণেই সকলো মানুহক সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে. সকলো মানুহ মই ভাল পাইছোঁ অন্তৰৰ পৰা. কাকো মই ঘৃণ নকৰোঁ, অহংকাৰ নকৰোঁ. গতিকে আজি মই যি বিষয় আলোচনা কৰি আছোঁ, অলপ সময়ৰ ভিতৰত মই শেষ কৰি দিম. সেইটো হৈছে কিয়ামতৰ দিনত সাক্ষী হ'ব. কোনো এটা বিচাৰ কৰোঁতে সাক্ষীৰ প্ৰয়োজন হয়, সাক্ষীৰ দৰকাৰ হয়. সাক্ষী অবিহনে বিচাৰ হ'ব নোৱাৰে. যেতিয়া মানুহৰ বিচাৰ হ'ব কিয়ামতৰ দিনত, 4 প্ৰকাৰ সাক্ষী হ'ব, মনত ৰাখিব. নাম্বাৰ 1, ফেৰেস্তাসকল. এই যে আমি খাইছোঁ, ষ্টাডি কৰিছোঁ, যিমান কাম কৰিছোঁ, সকলো সময়ত আমালোকৰ লগত ফেৰেস্তা আছে. ফেৰেস্তা দেখি আছে কি কৰিছোঁ, ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ, সকলোখিনি ফেৰেস্তা লিখি থাকে. ফেৰেস্তাসকল সাক্ষী প্ৰদান কৰিব. নাম্বাৰ 2, আম্বিয়াসকল, নবীসকল, যিমান প্ৰফেটছ ইন দ্য ওয়ার্ল্ড, বিশ্বর জমিন যিমান নবী আহিছিলে, তেওঁলোকে কৈছিলে লা ইলাহা ইল্লাল্লাহ, আল্লাহ ব্যতীত কোনো উপাস্য নাই, আল্লাহৰ ইবাদত কৰিব লাগে. এই কথাখিনি কৈছিলে আৰু বহুত প্ৰচাৰ কৰিছিলে. সেই নবীসকলে কিয়ামতৰ দিনত সাক্ষী প্ৰদান কৰিব. মই যিটো কৈছোঁ আপোনালোকে মনত ৰাখে, আমল কৰে. কিন্তু এটা কথা মই বাৰম্বাৰ কৈ আছোঁ, যেতিয়া মোৰ ভিডিঅ'বোৰ দেখিব, প্ৰথমৰ পৰা শেষলৈকে দেখিব. অলপ কৰি দেখি যে বাদ দিব তেনেকুৱা নহয়. গোটেইখিনি ভিডিঅ' যদি দেখিব, তেতিয়া গম পাব মই কি কৈছোঁ.
মই কোরআনৰ পৰা কৈছোঁ, বুখাৰী হাদিছৰ পৰা কৈছোঁ, তিৰমিজিৰ পৰা কৈছোঁ, সাহাবাসকলৰ পৰা কৈছোঁ, যিমান যিমান কথা মই কৈছোঁ, গজল, কোরআন তেলাৱত গোটেইবিলাক আপোনালোকে শুনিবলৈ ক'ব। তেনে কি কৰিব? আপোনালোকে ভালদৰে শুনিব আৰু লাইক কৰিব, লাইক দিব আৰু এনেকুৱা শ্বেয়াৰ কৰি দিব যেনেকৈ গোটেই বিশ্বৰ কোটি কোটি মানুহ জানিব পাৰে, কোনো মানুহে যেন পাহৰি নাযায়। মোৰ কথাখিনি গোটেই বিশ্বৰ যিমান কাণ্ট্ৰি, যিমান দেশ আছে, সকলোবিলাক মানুহে যেন গম পায় যে আছাম আমিৰ হামজা বয়ান কৰি আছে, সেইবিলাক মানে শুনিব লাগে, সেইবিলাক ভালদৰে শুনিব লাগে। আৰু সেই নবীসকল সাক্ষী প্ৰদান কৰিব, হে আল্লাহ তাবাৰক তাআলা, আমি মানুহক কৈছিলোঁ আল্লাহ ব্যতীত কোনো উপাস্য নাই, এই কথাখিনি মই কৈছিলোঁ, এই কথা আৰু ইবাদত কৰিব লাগে, নবীসকলে সাক্ষী প্ৰদান কৰিব। নাম্বাৰ 3 নম্বৰ কি হ'ব? যে অঙ্গ প্ৰত্যঙ্গ, হাত, পা, চকু, জিহ্বা, সকলোখিনি বৰ অঙ্গ প্ৰত্যঙ্গ সাক্ষী প্ৰদান কৰিব। জিহ্বাই ক'ব ৰোজাত ৰাখিছিলে, কিন্তু ৰোজাৰ সময়ত মুখেৰে জিহ্বাৰে কি কৰিছিলে? জিহ্বা ক'ব যে মোৰ দ্বাৰা কি কৰিছিলে? মিছা কথা কৈছিলে, গিবল চুগলখুৰি কৰিছিলে, মানুহৰ দুৰ্নাম কৰিছিলে, মানুহক কুটুম্বকে কৈছিলে, মানুহৰ কলিজাত আঘাত দিছিলে। এনেকুৱা জিহ্বাই প্ৰদান কৰিব, সাক্ষী প্ৰদান কৰিব। দুটা হাতে ক'ব চুৰি কৰিছিলে, হাতৰ দ্বাৰা কোরআন তেলাওয়াত কৰিছিলে, হাতৰ দ্বাৰা মোনাজাত কৰিছিলে, হাতে সাক্ষী প্ৰদান কৰিব। চকু প্ৰদান কৰি চকুৰে হাদিছ দেখিছিলে, পঢ়িছিলে, হাদিছ দেখি দেখি পঢ়িছিলে, কোরআন তেলাওয়াত কৰিছিলে, চকুৰে দেখি দেখি, সকলোবিলাক সাক্ষী প্ৰদান কৰিব। গতিকে এইবিলাক অঙ্গ প্ৰত্যঙ্গ সাক্ষী প্ৰদান কৰিব। আৰু এটা মই কৈ আছোঁ সাক্ষীৰ কথা। নাম্বাৰ 4, বিশ্ব নবী হজরত মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামের যিবিলাক মানে উম্মত আছিল, উম্মতসকলেও সাক্ষী প্ৰদান কৰিব। কাৰণ সেইটো আপোনালোকে জানে, কিয়ামতৰ দিনত যেতিয়া আমাৰ আল্লাহ তাবাৰক তাআলা নূহ নবীক ক'ব, হে নূহ নবী, মই তোমাক নবী কৰি পঠাইছিলোঁ দুনিয়াৰ ভিতৰত, তুমি কি আমাৰ কথাবিলাক, আল্লাহৰ কথাবিলাক মানুহৰ ওচৰত পहुঁচাই দি আছিলা, কৈছিলা? নূহ নবী ক'ব, হ্যাঁ ইয়েছ, মইতো পহুঁচাই দিছিলোঁ। হ্যাঁ, কিন্তু তাৰ পিছত আল্লাহ কি কৰিব? সেই নূহ নবীৰ যে উম্মতসকল আছে, তেওঁলোকক সুধিব, হে উম্মতসকল, তোমালোকৰ ওচৰত ইমান দৰুদী নবী আহিছিলে, নূহ নবী আহিছিলে, তেওঁ কি ভাল ভাল কথা কৈছিলে যে আল্লাহৰ কাম কৰিব লাগে, আল্লাহক বিশ্বাস কৰিব লাগে অন্তৰেৰে? সেইটো কৈছিল নেকি? সেই নূহ নবী উম্মতসকলে ক'ব, নো নেভাৰ, কেতিয়াও অহা নাই, নবীসকল অহা নাই, নূহ নবী অহা নাই। যদি আহিলেহেঁতেন আমি ইমানদাৰ হ'লহেঁতেন, আমি আল্লাহৰ কাম কৰিব পাৰিলেহেঁতেন। তেওঁলোক অহাই নাই, আমি শুনাই নাই, তেওঁলোক অস্বীকাৰ কৰিব। তেতিয়া আমাৰ আল্লাহ তাবাৰক তাআলা নূহ নবীক ক'ব, হে নূহ নবী, তুমি কি কৰা? তুমি পেশ সাক্ষী পেশ কৰা, তুমি ক'ৰ পৰা আনিবা? তোমাৰ উম্মতসকলতো অস্বীকাৰ কৰিছে, তুমি যোৱা নাই। তেতিয়া বিশ্ব নবীৰ যে উম্মতসকল আছে, আমি আছোঁ, আমি কোরআন পঢ়িছোঁ, এই উম্মতৰ পৰা সাক্ষী প্ৰদান কৰি, আল্লাহ আমি কোরআনত পাইছিলোঁ, কোরআনত নূহ নবীৰ কথা আছে, নূহ নবী যে আহিছিলে, এই দুনিয়াৰ ভিতৰত কিমান কষ্ট কৰিছিলে, ধৰ্ম প্ৰচাৰ কৰিছিলে, মানুহে বেছিভাগ কাফিৰ মুশৰিক মানুহসকলে নূহ নবীক বিশ্বাস কৰা নাছিলোঁ, আৰু নূহ নবীক শাস্তি প্ৰদান কৰিছিলে, মাৰিছিলে, গালি পাৰিছিলে ইত্যাদি। আৰু নূহ নবী যে এই কোরআনৰ ভিতৰত আছে নূহ নবীৰ কথা, এনেকুৱা সেই মানে বিশ্ব নবীৰ উম্মতসকলে সাক্ষী প্ৰদান কৰিব, হ্যাঁ নূহ নবী নিশ্চয়ই আল্লাহৰ কথা কৈছিলে, মানুহৰ ওচৰত পহুঁচাই দিছিলে, এনেকুৱা সাক্ষী প্ৰদান কৰিব। তাৰ ভিতৰত আহি আছে, এই দুনিয়াৰ ভিতৰত সকলো মানুহৰ আমল সমান নহয়। কিছুমান মানুহ আল্লাহৰ বন্ধু, প্ৰেমিক, ভালপোৱা মানুহ, সেইবিলাক মানুহক যদি দু এটা ভুলো কৰে, ভুলটো মানুহেই কৰে, তেনেহ'লে তেওঁলোকক বিচাৰাই কৰিব, গোপনে গোপনে পৰ্দাৰ ভিতৰত গোপন কৰিব। আল্লাহ কিয়ামতৰ দিনত ক'ব, হে বান্দাসকল, তোমালোকে দুনিয়াত আহিছিলা, তোমালোকৰ মই গোপন কৰিছিলোঁ, তোমালোকে যে ভুল ত্ৰুটি কৰিছিলা, সেইবিলাক মই তোমালোকক গোপন কৰিছিলোঁ, তোমালোকক শাস্তিৰ পৰা ৰেহাই দিছিলোঁ, তোমালোকক লজ্জা দিয়া নাছিলোঁ। আজি কিয়ামতৰ দিনত তোমালোকক আজিও কি কৰিছোঁ? পৰ্দাৰ ভিতৰত তোমালোকক বিচাৰ কৰিছোঁ। হ্যাঁ, দেখাচোন তোমালোকে এই ভুলটো কৰিছিলানে? মানে সেই মানুহবিলাকক প্ৰশ্ন কৰিব, মানুহবিলাকে ক'ব, ইয়েছ হয়, এই ভুলটো মই কৰিছিলোঁ। পাহাৰ পৰিমাণ ভুল যে দেখিব, তেতিয়া মানুহ চিন্তা কৰিব, হাই এতিয়া কি হ'ব যে আমি ইমান ভুল কৰিছিলোঁ? আল্লাহ ক'ব, নহয় নহয়, তুমি কেতিয়াও চিন্তা নকৰিবা, তুমি যে ভুল কৰিছিলা, সেই ভুলটো মই গোপন কৰিছোঁ। আজি কিয়ামতৰ দিনত
হ্যাঁ গোপন কৰি তোমালোক কোনো চিন্তা নাই তাৰপিছত ভাল ভাল কাম নামাজ পঢ়িছিলে ৰোজা ৰাখিছিলে তাৰাই পঢ়িছিলে চবে কথা জাগিছিলে ইত্যাদি ভাল ভাল কামবিলাক আমল নামা সন্মুখতে হাজিৰ হ'ব গতিকে মই যদি দীঘলীয়া হৈ যাব মই কিন্তু সামৰণি মাৰিছোঁ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বিলাক শুনিব আমল কৰিব আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন